নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ অন নৰ্থ ইষ্ট। নাগৰিকত্ব সংশোধনী আইনৰ অধীনত আবেদনৰ ম্যাদ আৰু 10 বছৰলৈ বৃদ্ধি কৰাৰ প্ৰতিবাদত উত্তাল ৰাজ্য। শিৱসাগৰত কৃষক মুক্তি, ছাত্ৰ মুক্তি আৰু জাতীয় যুৱ বাহিনীৰ প্ৰতিবাদী কাৰ্যসূচী। আন্দোলনৰ সময়ত আমাৰ যি 5জন শ্বহীদ হ'ল, সেই শ্বহীদৰ কেঁচা তেজ এতিয়াও ৰাজপথত পৰি আছে আৰু সেই কেঁচা তেজৰ মূল্য নবৰাকে বিজেপি চৰকাৰখনে আমি এৰি দিব নোৱাৰো। আজি বিভিন্ন কায়দা কৌশল কৰি তেওঁলোকে অসমত হিন্দু বাংলাদেশী সংস্থাপন কৰিব বিচাৰিছে আৰু সেই হিন্দু বাংলাদেশী সংস্থাপন কৰি তেওঁলোকে অসমীয়া মানুহক সংখ্যালঘু কৰিব বিচাৰিছে। আমাৰ মাটি, আমাৰ ভেটি, আমাৰ চাকৰি এই সকলোবিলাক কাঢ়ি ল'ব বিচাৰিছে আৰু এই কথাটো আমি কোনো পৰ্যায়ত কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, জাতীয় যুৱ বাহিনীয়ে কেতিয়াও আমি মানি নলওঁ। আমি কৈ আছো যে এটাই কথা, আমাক কি লাগে? আমাক 6 জাতিৰ জনজাতিকৰণ লাগে আৰু 6 জাতিৰ জনজাতিকৰণ কৰি আমাৰ ৰাজ্যখন ট্ৰাইবেল ষ্টেট কৰিব লাগে। আমাক ভাৰতৰ সংবিধানৰ আৰ্টিকল 371A লাগে আৰু যাৰ দ্বাৰা আমাৰ মাটি আৰু সম্পদবিলাক সুৰক্ষিত হ'ব। আৰু এই কথাবিলাক, এই প্ৰশ্নবিলাকৰ উত্তৰ নিদি তেওঁলোকে বিভিন্ন কায়দা কৌশল কৰিলে। প্ৰথমতে তেওঁলোকে পাছপৰ্ট আইন সংশোধন কৰিলে। পাছপৰ্ট আইন সংশোধন কৰি যেতিয়া নহ'ল তেওঁলোকে কাহ আনিলে। কাহ অনাৰ পিছতো যেতিয়া নহ'ল তেওঁলোকে বিভিন্ন কায়দা কৌশল কৰিছে। বিদেশী ন্যায়াধিকৰণৰ পৰা কেছবিলাক উঠাই ল'ব বিচাৰিলে আৰু এতিয়া আকৌ পাছপৰ্ট আইনৰ আধাৰত অৰ্ডাৰ উলিয়াইছে, অধ্যাদেশ উলিয়াইছে। গতিকে আমি এটাই কথাই ক'ব বিচাৰিছো যে আমি অসমীয়া মানুহে কেতিয়াও হিন্দু বাংলাদেশী গ্ৰহণ নকৰো আৰু হিন্দু বাংলাদেশী অসমৰ পৰা যাব লাগিব। এই নাগৰিকত্ব আমি কেতিয়াও দিবলৈ দিব নোৱাৰো। ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰী পুত্তলিকা দাস। নগৰৰ দলমুখ চাৰিআলিত পুত্তলিকা দাহ কৰি কেন্দ্ৰীয় চৰকাৰ হাই হাই ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ। কা আইনৰ অধীনত আবেদনৰ ম্যাদ 10 বছৰ বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নিৰ্দেশনাৰো প্ৰতিলিপি দাহ কৰে প্ৰতিবাদকাৰীসকলে। 855 জন শ্বহীদৰ বলিদানৰ বিনিময়ত স্বাক্ষৰিত অসম চুক্তিক নৎসাৎ কৰি অসমলৈ আৰু বিদেশী প্ৰব্ৰজনৰ বাট মুকলি কৰিছে বিজেপি চৰকাৰে। আবেদনৰ ম্যাদ পুনৰ বৃদ্ধি কৰি এদেও দুদেও লুটানিয়া চেও দৰে কৰা কাৰ্যক কোনো পৰ্যায়ত সহ্য কৰা নহ'ব বুলি হুংকাৰ সংগঠনটোৰ। কেন্দ্ৰীয় চৰকাৰখনে ইতিমধ্যে অৱগত কৰি অহা হৈছে। আপোনালোকে দেখিছে কা আন্দোলনৰ সময়ত 5জনকৈ অসমীয়া ডেকা তেওঁলোকে গুলীয়াই হত্যা কৰিলে। অসমৰ সমস্ত জনতা ওলাই আহিলে আৰু তাৰপিছত অসমৰ জনতা আৰু দল সংগঠনে জনাই দিলে যে 71 চনৰ 24 মাৰ্চলৈকে যিমান বিদেশী আহিছিলে আমি তেওঁলোকক আদৰি লৈছো, কিন্তু 71 চনৰ 24 মাৰ্চৰ পিছত অহা এজনো বিদেশী আমি গ্ৰহণ নকৰো। তাৰপিছত দেখা গৈছে যে কেন্দ্ৰীয় চৰকাৰখনে তাক আইনত পৰিণত কৰি তেওঁলোকে ইতিমধ্যে দেখিছে 2014 চনৰ 31 ডিচেম্বৰলৈকে তেওঁলোকে আকৌ বিদেশী ইয়াত জাপি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু ইতিমধ্যে আকৌ ওলাইছে যে যোৱাকালি আপোনালোকে দেখিছে তেওঁলোকে আৰু এখন নটিফিকেশ্যন ওলাইছে 24 চনৰ তেওঁলোকে 31 ডিচেম্বৰলৈকে আকৌ বিদেশী আদৰি লোৱাৰ তেওঁলোকে কুচকাৱাজ চলাইছে। আমি ক'ব বিচাৰিছো যে এই বিজেপি চৰকাৰখনে এনেকে 10 বছৰকে বঢ়াই নি পেলাই তেওঁলোকে 31 কৰিব, 40 কৰিব, এনেকে সকলো বিদেশী আদৰি লোৱা সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিছে। আমি দাবী জনাইছো 71 চনৰ 24 মাৰ্চৰ পিছত অহা সি হিন্দুৱে হওক, সি মুছলিমে হওক, এজনকে বিদেশীক অসমত সংস্থাপন কৰিবলৈ দিয়া নহ'ব। আন্দোলন পুনৰ আৰম্ভ হ'ব। এইবাৰ আমি দল সংগঠনবিলাকক কৈছো, সকলো দল সংগঠন অসমৰ দলক আহ্বান জনাইছো, জনতাক আহ্বান জনাইছো, মুখ্যমন্ত্ৰীৰ পাল্লাত পৰি, হিমন্ত বিশ্ব শৰ্মাৰ পাল্লাত পৰি, বিজেপিৰ পাল্লাত পৰি এই হিন্দু মুছলিমৰ ৰাজনীতি এৰি দিব লাগে। বৰ্তমান সময়ত যে অসমে বিদেশী পূজা গ্ৰহণ নকৰে এইষাৰ কথা উলিয়াই দিব লাগে। বিভিন্ন দল সংগঠনে যাতে এই ৰাজপথৰ আন্দোলনটো খেলপথাৰলৈ নিনিয়ে তাৰ প্ৰতি অসমৰ জনতাই চকু দিব লাগে। অৱস্থ অসমৰ জনতাক আহ্বান জনাইছো, বাতিল কৰিবৰ দাবীত সকলো ৰাইজ ওলাই আহক, অন্যথা এই বিজেপি চৰকাৰখনে ভোটৰ স্বাৰ্থত কেৱল ভোটৰ স্বাৰ্থত অসমখন বিদেশী চয়নীয়া প্ৰথা কৰিবলৈ বিচাৰিছে। শিৱসাগৰৰ পৰা মিনাজ আহমেদৰ ৰিপৰ্ট, নিউজ অন নৰ্থ ইষ্ট।